যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। যিচুতেই জীৱনৰ অৰ্থ পাবা, জীয়াই থকাৰো পাবা প্ৰেৰণা, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, অজ্ঞান এন্ধাৰ আঁতৰ কৰি দিব তোমাক তেওঁ নতুন গীতি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি।
নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ ২৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ ২৭ নম্বৰ অধ্যায়ৰ ৩৩ নম্বৰ পদৰ পৰা ৬৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। মুঠিয়ে লিখা শুভবাৰ্তা ২৭ নম্বৰ অধ্যায় ৩৩ নম্বৰ পদ। আৰু গলগথা অৰ্থাৎ মূৰৰ লাও খোৱা নামেৰে এখন ঠাই পালত যোৱা অনুষ্ঠানতে আমি প্ৰভু যীশুৰ ক্ৰুচীয় যাতনাৰ যাত্ৰাৰ পাতনি মেলিলোঁ। আৰু আজিৰ অনুষ্ঠানত আমি প্ৰথমতেই সেই ঠাইডোখৰৰ নাম পাইছোঁ য'ত প্ৰভু যীশুক ক্ৰুচত দিয়া হৈছিল। সেই ঠাইখনৰ নাম আছিল গলগথা। গলগথা মানে মূৰৰ লাও খোলা। সেই ঠাইখন দেখিবলৈ মূৰৰ লাও খোলাৰ নিচিনা আছিল। ৩৪ নম্বৰ পদটো পঢ়িম। তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে, কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। ইয়াৰ যোগেৰে গীতমালা ৬৯ নম্বৰ গীতৰ ২১ নম্বৰ পদৰ কথাখিনি ফলিয়াইছে। তাত এনেদৰে লিখা আছিল, সিহঁতে মোক আহাৰৰ নিমিত্তে বিহ দিলে আৰু মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। গীতমালাত থকা সেই ভাৱবাণীটো ইয়াত সিদ্ধ হৈছে। এতিয়া ৩৫ নম্বৰ পদটো পঢ়িম। পাছে তেওঁলোকে যীশুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। মুঠিৰ শুভবাৰ্তাখনত আমি দেখিছোঁ যে প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ সম্পূৰ্ণ ছবিখন তেওঁ অংকিত কৰা নাই। আচলতে কোনোজন শুভবাৰ্তা লিখকেই তেনেকুৱা কৰা নাই। ক্ৰুচৰ চাৰিওপিনে যি যি ঘটিছিল তেওঁবিলাকে তাৰ বিষয়েহে কেৱল কৈছে। আমি জানো যে তাত উপস্থিত থকা মানুহবোৰে সেই ভয়ানক দৃশ্যবোৰ চাই আছিল। কেনেদৰে শৰীৰত গজাল মাৰি দিয়া হৈছিল, কেনেদৰে ফিচকাৰি মৰাৰ দৰে তেজ বৈ আহিছিল, কিন্তু সেই বৰ্ণনাটো বাইবেলত দিয়া হোৱা নাই। এটা উৎসাহী লিখনিত এইদৰে লিখা আছে যে ক্ৰুচৰ ওপৰত যীশুৰ জীৱনৰ শেষৰ ৩ ঘণ্টা ঈশ্বৰে আন্ধাৰেৰে ঢাকি ৰাখিছিল। অৰ্থাৎ সেই সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছিল যিবোৰ মানুহে চোৱাটো ঈশ্বৰে বিচৰা নাছিল, কাৰণ মানুহে চাব নোৱাৰে। সেই দুখভোগৰ লেখ জোখ মানুহে সম্পূৰ্ণৰূপে ল'ব নোৱাৰে। এয়া আছিল স্বৰ্গত থকা পিতৃ আৰু ক্ৰুচত থকা পুত্ৰৰ মাজত হোৱা আদান প্ৰদান। সেই ক্ৰুচ হৈ পৰিছিল এটা বেদী, আৰু সেই বেদীত ঈশ্বৰৰ মেৰ পোৱালীক উচৰ্গা কৰা হৈছিল, যি মেৰ পোৱালীয়ে জগতৰ পাপ ধুই নিছিল। মুঠিৰ শুভবাৰ্তাত অতি সাধাৰণভাৱে কৈছে যে তেওঁলোকে যীশুক ক্ৰুচত দিলে। ইমানখিনিয়েই মাত্ৰ মুঠিয়ে কৈছে। তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। এনেদৰে গীতমালা ২২ নম্বৰ গীতৰ ১৮ নম্বৰ পদত থকা ভাৱবাণীটো ফলিয়াইছিল। ৩৬ নম্বৰ পদটো পঢ়ি দিম। আৰু তাতে বহি তেওঁক পহৰা দি থাকিল। আমি বিশ্বাস কৰোঁ যে এই লোকসমূহৰ মাজত টাৰ্চ নগৰৰ চৌলো নিশ্চয় উপস্থিত আছিল। পিছত তেওঁ যেতিয়া তিমথিলৈ লিখিছিল তেতিয়া তেওঁ নিজকে পাপীবোৰৰ মাজত প্ৰধান বুলি কৈছিল। প্ৰথম তিমথিয় ১ নম্বৰ অধ্যায়ৰ ১৫ পদ। আৰু তেওঁ নিজকে সেই বুলি কৈছিল কাৰণ তেওঁ পাপীবোৰৰ মাজৰ এজন প্ৰধান আছিল। এতিয়া একেলগে আমি ৩৭ নম্বৰ পদৰ পৰা ৪০ নম্বৰ পদলৈকে পঢ়ি দিম। আৰু এইজনা যিহুদীবিলাকৰ ৰজা যীশু, তেওঁৰ এই অপবাদ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিলে। সেই সময়ত তেওঁৰ সোঁফালে এটা বাওঁফালে এটা এইদৰে ২টা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হেৰা মন্দিৰ নষ্ট কৰোঁতা আৰু ৩ দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰা। তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে ক্ৰুচৰ পৰা নামা। কথাটো ভালদৰে মন কৰি চালে আমি বুজি পাওঁ যে তেওঁলোকৰ মনত সন্দেহ আছিল। তুমি যদি ঈশ্বৰৰ পুত্ৰ, তেওঁলোকে অলপ হ'লেও জানিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ হ'লেও ক্ৰুচৰ পৰা নামি নাহিব। এই বিষয়ে প্ৰভু যীশুৱে কিন্তু একো প্ৰমাণ নেদেখুৱালে, কাৰণ সেই সময়ত তেওঁ জগতৰ পাপৰ কাৰণে বলি হৈ ক্ৰুচত ওলমি আছিল। ৪১ নম্বৰ পদটো পঢ়ি দিম। সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰূপ কৰি ক'লে, সি আনক ৰক্ষা কৰিলে,
নিজকে ৰক্ষা কৰিব নোৱাৰে। তেওঁলোকে তেওঁক ক্ৰুচত দিয়াত সফল হৈছিল। তেওঁলোকে তেওঁক শান্তিৰে মৰিবলৈ দি ঘৰলৈ গুচি যোৱা নাছিল। তেওঁলোকে প্ৰভু যীশুৰ দেহত প্ৰাণ থকালৈকে তেওঁক নিন্দা কৰি তাতেই থিয় হৈ আছিল। 42 নম্বৰ পদ, সি ইছৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেহে আমি তাত বিশ্বাস কৰিম। তেওঁলোকে কৈছিল, সি আনক ৰক্ষা কৰিলে, কিন্তু সি নিজক ৰক্ষা কৰিব নোৱাৰে। সেইটো এটা সঁচা কথা। যদি তেওঁ আমাক মানৱ জাতিক ৰক্ষা কৰিব লাগে, তেন্তে তেওঁ সেই ক্ৰুচত মৃত্যুবৰণ কৰিবই লাগিব। যদি তেওঁ ক্ৰুচৰ পৰা নামি আহিলহেঁতেন, তেন্তে আমাৰ পাপৰ বাবে আমি নিজে মৃত্যুদণ্ড ল'বলগীয়া হ'লহেঁতেন। আমিহে সেই শাস্তিৰ যোগ্য। আমি নৰকত বিনষ্ট হ'বলগীয়া পাপী। কিন্তু সেই ক্ৰুচত খ্ৰীষ্টই আমাৰ ঠাই লৈছিল। তেওঁ যেনেকৈ বাৰব্বাৰ ঠাই ল'লে, তেওঁ আমাৰো ঠাই ল'লে। তেওঁলোকে এই বুলিও কৈছিল, এতিয়া সি ক্ৰুচৰ পৰা নামি আহকচোন, তেতিয়া আমি তাক বিশ্বাস কৰিম। তেওঁলোকে সঁচাকৈয়ে তেওঁক বিশ্বাস কৰিলেহেঁতেন নে বাৰু? আমি কিন্তু এই কথাত পতিয়ন নাযাওঁ। তেওঁলোকে বিশ্বাস কৰা হ'লে এনে বহুতো থল আছিল, বহুতো সুযোগ আছিল, য'ত তেওঁলোকে প্ৰভু যীশুক স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু এয়া আছিল তেওঁলোকৰ কপটীয়া মনৰ, কপটীয়া ভাৱৰ মুকলি প্ৰদৰ্শন। এতিয়া আমি 43 নম্বৰ পদটো চাম। সি ঈশ্বৰত ভৰসা কৰিছে। ঈশ্বৰে যদি তাক ভাল পায়, তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন, কিয়নো সি কৈছিল, মই ঈশ্বৰৰ পুত্ৰ। লোকসমূহে জানিছিল যে যীশুৱে নিজকে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰি আছিল। 44 নম্বৰ পদ, আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। যীশুৰ লগত একেলগে ক্ৰুচত দিয়া ডকাইত দুজনৰ কথা মঠীয়ে আমাক ইমানখিনিয়ে জনাইছে। তেওঁলোক দুয়োজনে যীশুক ঠাট্টা কৰাত ধৰ্মীয় শাসকসকলৰ লগত যোগ দিছিল। আচলতে মঠীয়ে সেই কথাটোলৈ আমাৰ মনোযোগ আকৰ্ষণ কৰিব খোজা নাই যে সেই ডকাইত দুজনৰ মাজৰ এজনে অৱশেষত অনুতাপ কৰিছিল আৰু যীশুৰ প্ৰতি নিজৰ বিশ্বাস মুকলিকৈ প্ৰকাশ কৰিছিল। সেই অনুতাপ কৰা ডকাইতজনে সেইদিনাই খ্ৰীষ্টৰ সৈতে পৰম দেশলৈ গৈছিল। এই কথাটো আমি পঢ়িবলৈ পাওঁ আন শুভবাৰ্তাত। এতিয়া আমি 45 নম্বৰ পদটো চাম। পাছে 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আমাৰ প্ৰভুক পুৱাবেলা 9 মান বজাত ক্ৰুচত দিয়া হৈছিল। 12 বজালৈকে মানুহবোৰে ঈশ্বৰৰ পুত্ৰৰ প্ৰতি যি পাৰে কৰিলে। তাৰ পাছত ঠিক ভৰ দুপৰীয়া চৌদিশ অন্ধকাৰে ঢাকি ধৰিলে আৰু সেই ক্ৰুচ এটি বেদীত পৰিণত হৈ পৰিল, যাৰ ওপৰত জগতৰ পাপ মোচনৰ বাবে ঈশ্বৰে আগবঢ়োৱা মেৰ পোৱালী যীশুখ্ৰীষ্টক বলি হিচাপে আগবঢ়োৱা হৈছিল। 46 নম্বৰ পদ, আৰু 3 মান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা সবক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা? হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা? সেই প্ৰশ্নৰ উত্তৰ আমি গীতমালা 22 নম্বৰ গীতত পাওঁ। গীতমালা 22 নম্বৰ গীতত এইদৰে আৰম্ভ কৰিছে, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা? মোৰ পৰিত্ৰাণ আৰু কেকনিৰ বাক্যৰ পৰা কিয় দূৰৈত থাকা? তাৰ পিছত আমি 3 নম্বৰ পদত তাৰ উত্তৰটো পঢ়িবলৈ পাওঁ। তথাপি তুমি হ'লে পবিত্ৰ। যেতিয়া মোৰ পাপ যীশুৰ ওপৰত ৰখা হয়, তেতিয়া ঈশ্বৰ আঁতৰি যাবলগীয়া হয়, মুখ ঘূৰাব লগা হয়। আমাৰ ত্ৰাণকৰ্তাজনে যদি মোৰ আৰু আপোনাৰ পাপ ল'বলৈ গৈছিল, তেনেহ'লে তেওঁ মৃত্যুদণ্ড পাবই লাগিব। 47 আৰু 48 নম্বৰ পদ দুটা পঢ়ি দিম। তাত থিয় হৈ থকাবিলাকৰ কোনোৱে ইয়াকে শুনি ক'লে, ই এলিয়াক মাতিছে। তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৌৰি গৈ স্পঞ্জ এটা লৈ চিৰকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিয় বাৰু এনে ঘটিল? ইয়াৰ যোগেৰেও আগতে কৰি থোৱা ভাৱবাণী এটা সিদ্ধ হ'ল। গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদত এই বুলি ভাৱবাণী কৰি থোৱা আছিল। এতিয়া 49 আৰু 50 নম্বৰ পদ দুটা পাঠ কৰি দিম। কিন্তু আনবিলাকে ক'লে, এৰি দিয়া, এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক। পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণ ত্যাগ কৰিলে। তেওঁ কিদৰে মৃত্যুবৰণ কৰিছিল আমি মন কৰা উচিত। যীশুৱে প্ৰাণ ত্যাগ কৰিলে, মানে তেওঁ নিজৰ আত্মা ত্যাগ কৰিলে। আমি প্ৰায়ে শুনিবলৈ পাওঁ মৃত্যুৰ সময়ত মানুহ এজনে শেষ উশাহৰ বাবে হাহাকাৰ কৰি থকা কথা। কিন্তু আমাৰ প্ৰভুৱে তেনেদৰে হাহাকাৰ কৰা নাছিল। তেওঁ নিজৰ আত্মাক স্বইচ্ছাই ত্যাগ কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুত
অনেক লক্ষণীয় ঘটনা ঘটিছিল। তাৰে এটা আছিল ভূমিকম্প। আৰু আন এটা ঘটনা এনেকুৱা আছিল যে মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈ ফাটি দূষিত হৈছিল। 51 নম্বৰ পদ। আৰু চোৱা, মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিত হ'ল, ভূমিকম্প হ'ল, শিলবোৰো ফাটিল। ইয়াত বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে মন্দিৰৰ সেই আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈ ফাটি গৈছে। আঁৰ কাপোৰখন মানুহে নহয়, ঈশ্বৰেহে ফালিছিল। সেই আঁৰ কাপোৰখনে বুজাইছিল প্ৰভু যীশুৰ শৰীৰটোক। যেতিয়া তেওঁৰ শৰীৰ ক্ৰুচত ভগ্ন হৈ ফাটি গৈছিল, তেতিয়া তেওঁ আমাৰ সকলোৰে পাপৰ শাস্তি তেওঁৰ নিজৰ শৰীৰত লৈছিল। তেতিয়া আমাৰ বাবে ঈশ্বৰৰ সান্নিধ্যলৈ যোৱাৰ পথ মুকলি হৈ পৰিছিল। ঠিক সেই আঁৰ কাপোৰখন ফাটি গৈ মন্দিৰৰ অতি পবিত্ৰ স্থানলৈ যোৱাৰ বাট মুকলি হোৱাৰ নিচিনাকৈ। গতিকে আজি আমি ঈশ্বৰৰ আগলৈ যাবৰ বাবে কোনো মধ্যস্থ ব্যক্তিৰ প্ৰয়োজন নাই। আজি আমি খ্ৰীষ্টৰ দ্বাৰাই পোনপটীয়াকৈ ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ যাব পাৰোঁ। এনেদৰে প্ৰভু যীশুৱে পিতৃৰ ওচৰলৈ যোৱাৰ পথটো মুকলি কৰিলে। বাইবেলত লিখিছে, কিয়নো ঈশ্বৰ এজনা আৰু তেওঁৰে আৰু মানুহৰ মাজত মধ্যস্থও এজনা, তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। 1 তিমথিয় 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। এতিয়া আমি 52 আৰু 53 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু মৈদামবোৰ মুকলি হলত নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শ ওলাল, আৰু তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গৈ বহুতক দেখা দিলে। এইটো এটা বিশেষ ঘটনা যিটো কেৱল মথিয়েই উল্লেখ কৰিছে। এই ঘটনাটোৰ বিষয়ে মথিয়ে আৰু অধিক কোৱা হ'লে ভাল আছিল। আমি বেছি বিতংভাৱে একো ক'ব নোৱাৰোঁ যদিও আমি মাত্ৰ এই বুলিয়েই ক'ব পাৰোঁ যে আমি এইটো বিশ্বাস কৰোঁ যে মথিয়ে কোৱাৰ দৰে এই সকলো ঘটিছিল। আৰু সেই সময়ত যিসকল তেনেদৰে পুনৰ্থিত হৈ উঠিছিল, তেওঁলোক প্ৰভু যীশুৱে স্বৰ্গলৈ যোৱা যাত্ৰাত এক বিশাল সমদলৰ অংশ আছিল। প্ৰভু যীশু স্বৰ্গলৈ যাওঁতে তেনে বন্ধনত থকা অনেক বন্দীক লগত লৈ গৈছিল। আমি এটা কথা মন কৰিব পাৰোঁ যে ইয়াত উল্লেখ কৰা ভূমিকম্পটো এটা বুদ্ধিমান ভূমিকম্প আছিল, সাধাৰণ ভূমিকম্প নহয়। কাৰণ ইয়াৰ দ্বাৰা কবৰবোৰ মুকলি হৈছিল আৰু শুই থকা বহুতো পবিত্ৰ লোক উঠিছিল। অৰ্থাৎ মাত্ৰ কিছুমান নিৰ্দিষ্ট কবৰহে মুকলি হৈছিল আৰু তাত থকা মৃতসকলহে উঠিছিল। আৰু তেওঁলোকে বহুতৰ আগত দেখা দিছিল। মথিৰ মতে তেওঁলোকে পবিত্ৰ নগৰলৈ গৈ অনেক লোকৰ আগত দেখা দিছিল। সেইটো কিছুমান সাক্ষীয়ে দেখিছিল। এতিয়া আমি 54 নম্বৰ পদটো পঢ়ি দিম। পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীশুক পহৰা দি থকাবিলাকে এইদৰে ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি বৰ ভয় পাই ক'লে, এওঁ স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্কৰ বিৱৰণীত এইখিনি কথা এনেদৰে কোৱা হৈছে। তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে, এই মানুহজন স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্ক 15 নম্বৰ অধ্যায়ৰ 39 নম্বৰ পদ। আমি বিশ্বাস কৰোঁ যে সেই এশৰ সেনাপতিজন ক্ৰুচত দিয়াৰ দায়িত্বত আছিল আৰু তেওঁ খ্ৰীষ্টৰ ক্ৰুচৰ তলত থিয় হৈ আছিল। তেওঁ সংঘটিত হোৱা সেই অলৌকিক পৰিঘটনাৰ সাক্ষী হৈছিল আৰু প্ৰভু যীশুৱে তেওঁৰ আত্মা পিতৃ ঈশ্বৰৰ হাতত সমৰ্পণ কৰাও তেওঁ দেখিছিল। এই সকলোবোৰ দেখি তেওঁ নিশ্চিত হৈছিল যে প্ৰভু যীশু সঁচাকৈ ঈশ্বৰৰ পুত্ৰ। সেই এশৰ সেনাপতিজন পৰিত্ৰাণ পোৱা মানুহ হৈ পৰিছিল বুলি আমি বিশ্বাস কৰোঁ। তেওঁ হয়তো বহুতো কথা জনা নাছিল। তেওঁ কেতিয়াও কোনো থিয়লজিৰ কিতাপ পঢ়া নাছিল। কিন্তু তেওঁ যিখিনি জানিছিল খ্ৰীষ্টৰ ক্ৰুচৰ তলত নিজৰ স্থান ল'বলৈ, সেইখিনিয়েই যথেষ্ট আছিল। আৰু যিকোনো পাপীৰ পৰা ঈশ্বৰে আচলতে সেইখিনিয়েই বিচাৰে। 55 আৰু 56 নম্বৰ পদ দুটা পঢ়ি দিম। মগদলিনী মৰিয়ম আৰু জাকুব আৰু যোচীৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক আদি কৰি যিসকল তিৰোতাই যীশুৰ সেৱা শুশ্ৰূষা কৰি গালিলৰ পৰা তেওঁৰ পাছে পাছে আহিছিল, সেই সকলোৱে আঁতৰৰ পৰা চাই আছিল। এতিয়া আমি যীশুক মৈদাম দিয়াৰ বিষয়ে কিছু কথা জানিবলৈ পাম। 57 নম্বৰ পদ। পাছে গধূলি হলত যীশুৰ শিষ্য হোৱা আৰিমাথিয়া নগৰৰ যোচেফ নামে এজন ধনী মানুহ আহি, এই ঘটনাটো ঘটাৰ আগলৈকে আমি জনা নাছিলোঁ যে আৰিমাথিয়া যোচেফ প্ৰভু যীশুৰ এজন শিষ্য আছিল। এই যোচেফ নামৰ শিষ্যজনে সমাজৰ আগত প্ৰকাশ্যে তেওঁৰ বিশ্বাসটো এতিয়া ঘোষণা কৰিছে। 58 নম্বৰ পদটো পঢ়ি দিম। পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে। তাতে পিলাতে দিবলৈ আজ্ঞা দিলে। সেই আৰিমথিয়া যোচেফ পিলাতৰ ওচৰলৈ এই কথাৰ ভিত্তিত গৈছিল যে তেওঁ যীশুৰ এজন শিষ্য। আমোদজনক কথাটো হ'ল এইয়ে যে যিটো ঘটনাই পাচনিসকলক সিঁচৰতি কৰি পেলাইছিল, সেইটোৱেই যেন আনক মুকলিলৈ টানি আনিছিল।
যিসকল এই সময়লৈকে গোপন শিষ্য হিচাপে আছিল। আৰিমথিয়া নগৰৰ যোচেফ ওলাই আহি নিজৰ বিশ্বাস ঘোষণা কৰিলে। এতিয়া আমি 59 নম্বৰ পদটো পঢ়ি দিম। পাছে যোচেফে দেহ লৈ শণ সূতাৰ মিহি চাফা কাপোৰেৰে মেৰাই নিজৰ যি 9 মৈদাম শিলত খান্দিছিল। যোহনে লিখা শুভবাৰ্তাত আমাক কোৱা হৈছে যে যীশুৰ দেহটো মৈদাম দিবৰ বাবে সাজু কৰোঁতে যোচেফৰ লগত নিকডিমেও যোগ দিছিল। যোহন 19 নম্বৰ অধ্যায়ৰ 39 পৰা 40 নম্বৰ পদত আমি এই কথা পাওঁ। আৰু নিকডিম যিজন প্ৰথমবাৰ ৰাতি যীশুৰ ওচৰলৈ গৈছিল, তেওঁ আহি গন্ধৰসেৰে মিহলি হোৱা 2.5 কৰি খেৰমান গৰু আনিলে। এইদৰে তেওঁলোকে যীশুৰ দেহ লৈ যিহুদীবিলাকৰ মৈদামত থোৱা ৰীতিৰ দৰে সেই সুগন্ধি দ্ৰব্যৰে সেই শণ সূতাৰ মিহি কাপোৰেৰে মেৰালে। এই দুয়োজন নিশ্চয় নেপথ্যত থকা লোক আছিল আৰু এতিয়া দুয়োজন যীশুৰ শিষ্য হিচাপে পৰিচয় দি বাহিৰ ওলাই আহিছে। মন কৰিবলগীয়া কথাটো এইয়ে যে মৃত্যুৰ পাছত যীশুৰ শৰীৰটো কেৱল মৰমৰ পৰশেৰেহে সাজু কৰা হৈছিল। 60 আৰু 61 নম্বৰ পদ দুটা পঢ়ি দিম। তাৰ ভিতৰত শুৱাই থৈ মৈদামৰ দুৱাৰত বৰ এচটা শিল বগৰাই দি গুচি গ'ল। আৰু মগদলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ সন্মুখত বহি আছিল। প্ৰভু যীশুৰ সেই ক্ৰুচীয় মৃত্যুৰ সৈতে জড়িত এই মৰম লগা ঘটনাটো মন কৰকচোন। কেইবাগৰাকীও মহিলা বিশ্বাসী আছিল আৰু তেওঁলোক ক্ৰুচৰ ওচৰতে আছিল। প্ৰাচনিকসকল পলাই যোৱাৰ সময়ত তেওঁলোকেই নিজৰ আনুগত্য প্ৰকাশ কৰি আছিল। আজিৰ কালবাৰী পাহাৰৰ ওচৰত এটা মৈদাম আছে, যিটো প্ৰভু যীশুক কবৰ দিয়া মৈদাম বুলি চিনাক্ত কৰা হৈছে। এইটো প্ৰভু যীশুৰ মৈদামটো আছিল নে নাই সেইটো জানিবলৈ আমাৰ কোনো উপায় নাই। আমি নিশ্চিতভাৱে অনুভৱ কৰোঁ যে তেওঁৰ কবৰটো সেই অঞ্চলতে ক'ৰবাত আছে। কিন্তু গলগথা আৰু যীশুৰ মৈদামটোৰ সঠিক স্থান মানুহে নিৰ্ণয় কৰিব নোৱাৰাকৈ ৰখাটোৱেই ঈশ্বৰৰ ইচ্ছা, কাৰণ সেইবোৰক উপাসনাৰ পবিত্ৰ স্থান হিচাপে মানুহে গঢ়ি তোলাটো খ্ৰীষ্টই নিবিচাৰে বুলিহে আমি ভাবোঁ। আমাৰ প্ৰভুৱে আজি আমাক যি কৰিবলৈ কৈছে সেইটো হৈছে তেওঁৰ শুভবাৰ্তাত বিশ্বাস কৰা, যে তেওঁ আমাৰ পাপৰ বাবে মৃত্যুবৰণ কৰিলে, তেওঁক কবৰ দিয়া হ'ল আৰু তেওঁৰ পুনৰুত্থান হ'ল, আৰু এতিয়া তেওঁ স্বৰ্গত পিতৃৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। এতিয়া 62 নম্বৰ পদৰ পৰা 66 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে পিলাতৰ ওচৰত গোট খাই ক'লে, হে মহাশয়, সেই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 3 দিনৰ মূৰত মই পুনৰাই উঠিম। এই কথা আমাৰ মনত পৰিছে। এই হেতুকে 3য় দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক। কিজানি তাৰ শিষ্যবোৰে আহি তাক চুৰকৈ নি মানুহবিলাকক ক'ব, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল। সেয়ে হ'লে প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি হানিজনক হ'ব। পিলাতে তেওঁলোকক ক'লে, তোমালোকে এদল চন্তৰি পাবা, যোৱা, তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ। তাতে তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰি চন্তৰি দলৰ দ্বাৰাই মৈদাম ৰখালে। প্ৰভু যীশুৰ শত্ৰুবোৰৰ সতৰ্কতা আৰু উদ্যমে আচলতে যীশুৰ পুনৰুত্থানৰ নিশ্চয়তাহে প্ৰকাশ কৰি দিলে। যদি তেওঁলোকে যীশুৰ সেই মৈদামটো যিদৰে আছিল তেনেদৰেই এৰি থৈ গ'লহেঁতেন, তেন্তে যীশুৰ পুনৰুত্থান হোৱাৰ পাছত খালী মৈদামটোৰ বিষয়ে তেওঁলোকৰ পিছৰ ব্যাখ্যাটো হয়তো অলপ যুক্তিসংগত আৰু ওজন থকা হ'ব পাৰিলেহেঁতেন। কিন্তু প্ৰিয় দৰ্শক, যেতিয়া সেই মৈদামৰ মুখত থকা প্ৰচণ্ড শিলচটাত মোহৰ মৰা হৈছিল আৰু তাৰ চাৰিওফালে ৰমীয়া প্ৰহৰীবিলাকে পহৰা দি আছিল, তেনেস্থলত যীশুৰ শিষ্যসকলে যীশুৰ মৃতদেহটো চুৰ কৰি লৈ গৈছে বুলি তেওঁলোকে কৰা মন্তব্য অতি হাস্যজনক। তেনে যুক্তি মূৰ্খৰ যেনহে লাগিব। তেওঁলোকে পিলাতক গৈ কৈছিল, চাওক, যীশুৱে এই কথা কৈছিল যে তেওঁ 3য় দিনা পুনৰ জি উঠিব, আৰু আমি নিশ্চিত কৰিব বিচাৰোঁ যে তেওঁৰ মৃতদেহ সেই মৈদামতেই থাকে, শিষ্যসকলে যাতে চুৰ কৰি নিব নোৱাৰে। অৱশ্যে তেওঁলোকে বিশ্বাস কৰা নাছিল যে তেওঁ জি উঠিব। আনকি যীশুৰ পাচনিসকলেও বিশ্বাস কৰা নাছিল যে তেওঁ সেই মৈদামৰ পৰা পুনৰ জীৱিত অৱস্থাত ওলাই আহিব। যীশুৰ শত্ৰুবিলাকে সেই মৈদামটো সুৰক্ষাৰ বেষ্টনীৰ মাজত ৰাখিবলৈ চেষ্টা কৰি আচলতে অধিক সমস্যাতহে পৰিল, কাৰণ তেনে কৰিবলৈ গৈ তেওঁলোকে যীশুৰ পুনৰুত্থান হোৱা কথাটো সঁচা বুলিহে প্ৰমাণ কৰাৰ নিচিনা হ'ল। সেই তথ্যই প্ৰভু যীশুৰ পুনৰুত্থানৰ কথাটোৰ এটা অখণ্ডনীয় নিশ্চয়তাহে প্ৰদান কৰে। আন এটা আমোদজনক কথা আমি লক্ষ্য কৰিব পাৰোঁ। সেইটো হৈছে, যেতিয়া আমাৰ প্ৰভুৱে তেওঁৰ শিষ্যসকলক তেওঁ 3য় দিনা পুনৰ জি উঠিব বুলি কৈছিল,
তেতিয়া তেওঁলোকে বহুত মানুহক সেই কথাটো কৈছিল আৰু ধৰ্মীয় শাসকসকলেও সেই কথাটো শুনিবলৈ পাইছিল। অৰ্থাৎ প্ৰভু যীশু যে পুনৰুত্থিত হ'ব এই কথাটো প্ৰভু যীশুৱে আগৰ পৰাই দাবী কৰি আহিছিল। সেই কথাটো কেৱল শিষ্যসকলেই নহয়, আন বহুতো লোকে শুনিছিল। অৱশ্যে প্ৰভু যীশু যে পুনৰুত্থিত হ'ব সেই কথা তেওঁলোকে বিশ্বাস কৰা নাছিল। আনকি স্বয়ং প্ৰভু যীশুৰ শিষ্যবিলাকেও বিশ্বাস কৰা নাছিল। তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে প্ৰভু যীশুক সেই মৈদামৰ পৰা পুনৰ জি উঠিব। আৰু সেইকাৰণেই যেতিয়া প্ৰভু যীশু জি উঠা বুলি মহিলা কেইগৰাকীয়ে তেওঁলোকক গৈ খবৰ দিছিল, তেতিয়া তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল। আৰু আনকি এজন শিষ্যই আন শিষ্যবিলাকে প্ৰভু যীশু পুনৰুত্থিত হোৱা বুলি কোৱা কথাটো বিশ্বাস কৰিব পৰা নাছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ লগত ইমান দিনে একেলগে কটোৱা সেই শিষ্যবিলাকেও প্ৰভু যীশুৰ কথা প্ৰথমতে বিশ্বাস কৰা নাছিল। কিন্তু পিছত প্ৰভু যীশুৱে তেওঁলোকৰ আগত দেখা দি তেওঁলোকৰ মনত সেই বিশ্বাস জন্মাইছিল। আমিও হয়তো প্ৰভু যীশুৰ বিষয়ে বহু কথা শুনি আছোঁ, যিবোৰ কথা আজিলৈকে আমি হয়তো বিশ্বাস কৰিব পৰা নাই। কিন্তু যদি আমি নিষ্ঠাপূৰ্ণভাৱে প্ৰকৃত সত্য জানিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰভু যীশুৱে আমাক সেই সত্যৰ যোগান ধৰে আৰু আমাৰ অন্তৰত নিশ্চয়তা প্ৰদান কৰে। যদিহে আমি কোনো আত্মিক বিষয়ত দুমোজাত পৰি আছোঁ আৰু আমি যদি প্ৰকৃত সত্য জানিব বিচাৰোঁ, তেনেহ'লে আমি প্ৰভু যীশুৰ কাষলৈ আহি তেওঁৰ সহায় বিচৰা উচিত। প্ৰভু যীশুৱে আমাৰ মনৰ খেলিমেলি দূৰ কৰিব আৰু প্ৰকৃত আত্মিক সত্য প্ৰদৰ্শন কৰিব। আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতেই সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই যি সুযোগ আমাক দিলা। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ এই বাক্যৰ যোগেৰে তুমি আমাৰ দৰ্শকসকলৰ অন্তৰটো বিশেষভাৱে কথা কৈ থাকিবা। যদিহে আমাৰ অন্তৰত কিবা বিষয় লৈ সন্দেহ আছে, কিবা কথা আমি ভালদৰে বুজি পোৱা নাই, কিবা জানিবলগীয়া কথা আছে, সেই সকলো সন্দেহ তুমি আমাৰ মনৰ পৰা দূৰ কৰা। আমাৰ অন্তৰত তোমাৰ প্ৰতি, তোমাৰ বাক্যৰ প্ৰতি যি বিশ্বাস থাকিব লাগে, সেই বিশ্বাস তুমি জগাই তোলা আৰু দৃঢ় কৰি তোলা। কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে, তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জেৰুচালেম। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে গলগথা শব্দৰ অৰ্থ কি? অপশ্যন এ, চিনয় পৰ্বত। অপশ্যন বি, মূৰৰ লাও খোলা। অপশ্যন চি, পবিত্ৰ আত্মা। অপশ্যন ডি, জুই। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।